স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অৰ্চনাৰ বিভিন্ন শিতানৰ আন এক ৰেচিপি লৈ আজি আপোনালোকৰ কাৰণে লৈ আহি আছো ৰাতিপুৱাৰ ভাত সাজৰ এটা টেষ্টি ৰেচিপি মই ভাবিছো এই ৰেচিপিটি আপোনালোক সকলোৰে প্ৰিয় হয় গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আজি এই ৰাতিপুৱাৰ ভাত সাজৰ এটা সুন্দৰ ৰেচিপি কিন্তু ৰেচিপিটি কি হয় তাক জানিবৰ কাৰণে আহক আমি কিচেনলৈ যাওঁ আৰু ৰেচিপিটি বনাবৰ কাৰণে আৰম্ভ কৰোঁ আজি ৰেচিপিটি তেলত বনোৱা নহয় একেবাৰে বইল ৰেচিপি গতিকে আপোনালোকে খাই খুব টেষ্টি পাব আৰু এই ৰেচিপিটি বনাবৰ কাৰণে মই এটা ডাঙৰ বেঙন লৈছো লগতে তিনিটা মিডিয়াম সাইজৰ বিলাহী লৈছো আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ ধুই লৈছো যাতে ইয়াৰ ধুলি বালিবোৰ একেবাৰে নোহোৱা হৈ যায় এতিয়া এই বেঙনটো এখন কটাৰীৰ সহায়ত অলপ অলপ মই ফালি দিছো একেবাৰে ফালি যোৱাকৈ আপোনালোকে কটাৰীৰ আগটো লগাই নিদিব আৰু এতিয়া এই বেঙনটোত অকমানি মিঠাতেল ঘহি দিছো যাতে বাকলিটো খুব সুন্দৰকৈ এৰি আহে এতিয়া মই এই কটাৰীৰ আগেৰে ফটাই লোৱা এই বেঙনটোত কেইফুটামান নহৰু আৰু কেইটামান জলকীয়া আৰু এফুটামান আদা সোমাই দিছো আপোনালোকে দেখিছে এয়া মই আদা আৰু নহৰু জলকীয়া একেলগেখিনি বেঙনটোৰ ভিতৰত সোমাই দিছো আৰু এতিয়া যেহেতুকে মই খৰিৰে জুই ধৰা নাই গতিকে বেঙনটো মই গেছতে পুৰিছো প্ৰিয় দৰ্শকসকল আপোনালোকৰ যদি খৰিৰে জুই ধৰাৰ সুবিধাকণ থাকে তেতিয়াহলে বেঙন বিলাহী বা আলু জাতীয় বস্তুবোৰ এবাৰ জুইত পুৰি খাবচোন কেনেকুৱা সোৱাদ গমেই পাব আপোনালোকে গেছত পুৰাতকৈ যথেষ্টখিনি আপোনালোকে সোৱাদ অনুভৱ কৰিব আৰু ইতিমধ্যে মোৰ এইখিনি বেঙনটো পুৰা হৈ গ'ল আৰু এতিয়া পুৰিব লৈছো বিলাহী কেইটা বেঙন বিলাহী পুৰাৰ সময়ত মাত্ৰ আপোনালোকে লুটিয়াই থাকিব যাতে ই দহি নাযায় আৰু ইতিমধ্যে মোৰ এইখিনি পুৰা হৈ গ'ল ৰাতিপুৱাৰ ভাত সাজ বিশেষ যোগাৰ নকৰি ভাবিছিলোঁ যিহেতুকে বেঙন বিলাহী পিটিকাৰে খাম গতিকে বেঙন বিলাহী পিটিকাৰে এয়া মই থালখন বাঢ়ি লৈছোঁ আৰু লগত লৈছোঁ অকণমান তেতেলী আৰু এতিয়া মই ভাত সাজ খাব লৈছোঁ এয়া আপোনালোকক জনাই আছোঁ ইয়াৰ টেষ্টিৰ বিষয়ে সুন্দৰ টেষ্টি একদম পাৰফেক্ট হৈছে আপোনালোকে এবাৰ বনাই মেলি খাব এনেকুৱা বেঙেনা আৰু বিলাহী পুৰা গতিকে খুবেই টেষ্টি এটা খাদ্য খুব সুন্দৰ লাগিছে গতিকে আপোনালোকে খাবৰ কাৰণে এবাৰ যত্ন কৰিব আজি ময়ো খালোঁ যিহেতুকে গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লৈ খাবৰ কাৰণে গতিকে ৰেচিপিটো কেনেকুৱা পায় আপোনালোকে জনাব